নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, 30 নৱেম্বৰ অৰ্থাৎ আজি ৰাস পূৰ্ণিমা ও চন্দ্ৰগ্ৰহণ। আজি সন্ধ্যা কৰক লঙৰ এই সহজ সৰল উপায়টি সকলো দুখ কষ্ট দূৰ হৈ ঘৰলৈ সুখ শান্তি আহিব। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, আজি চন্দ্ৰগ্ৰহণ ও ৰাস পূৰ্ণিমা, গতিকে এই মহত্বপূৰ্ণ দিনটিত সন্ধ্যা এটি কাম কৰিলে বহুতো সুফল লাভ কৰিব পাৰে আৰু ধন সম্পত্তি অভাৱ কমে। এই কামটি এটি পৰিপূৰ্ণ লঙেৰে কৰিব লাগিব, ভঙা চিঙা লঙেৰে নহ'ব। চন্দ্ৰগ্ৰহণৰ সময়ত মন্ত্ৰ জপ কৰাটো অত্যন্ত মংগল হয় আৰু বাধা বিঘিনি দূৰ হয়। সেয়েহে এই সময়ত এনে মন্ত্ৰ জপ কৰিব পাৰিলে অত্যন্ত মংগল হয়, যেনে মহামৃত্যুঞ্জয় মন্ত্ৰ, শিৱ মন্ত্ৰ, দুৰ্গা মন্ত্ৰ, নাৰায়ণ মন্ত্ৰ, লক্ষ্মী মন্ত্ৰ, সৰস্বতী মন্ত্ৰ, ইষ্ট দেৱতাৰ মন্ত্ৰ, হনুমানজীৰ মন্ত্ৰ। এনে মন্ত্ৰ জপ কৰিলে বহুতো সুফল লাভ কৰিব পৰা যায়। আপুনি যিজন ভগৱানৰ মন্ত্ৰ জপ কৰে বা আপুনি যিজন ভগৱানক পূজা কৰে তেওঁৰ মন্ত্ৰই আজি জপ কৰক, নিশ্চয় সুফল লাভ কৰিব পাৰিব। আজি আপোনালোকৰ ওচৰত যিটো কামৰ কথা ক'বলৈ ওলাইছোঁ বা উপায়ৰ কথা ক'বলৈ ওলাইছোঁ, সেই উপায়টো এটি লঙেৰে কৰিব লাগিব। এটি লং ৰঙা কাপোৰত বান্ধি হাতত লৈ লক্ষ্মী নাৰায়ণৰ ওচৰত এই মন্ত্ৰফাঁকি জপ কৰিব। ওম শ্ৰী লক্ষ্মী নাৰায়ণে নমঃ। এই মন্ত্ৰটি জপ কৰি সেই ৰঙা টোপোলাটি ঘৰৰ মুখ্য দুৱাৰত ওলমাই ৰাখিব। এইটো কথা মনত ৰাখিব, লক্ষ্মী নাৰায়ণক পূজা কৰোঁতে ভগৱান বিষ্ণুৰ চৰণত দুটি তুলসী পাত দিবলৈ কেতিয়াও নাপাহৰিব। লঙৰ দ্বাৰা এনে উপায়টি কৰিলে ঘৰত কোনোদিন অশুভ শক্তিৰ প্ৰৱেশ নঘটে, সদায় পজিটিভ শক্তিৰ প্ৰৱেশ ঘটিব আৰু ঘৰখনত কোনোদিন দৰিদ্ৰতা আহিব নোৱাৰে। আজিলৈ ইমানেই, ধন্যবাদ।